নমস্কাৰ মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিটিৰ একাডেমি। তো আমি আলোচনা কৰি আছোঁ বা এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ ক্লাছ 1ৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ বিষয়ে। অধ্যায়টোৰ নাম কি আছে আমাৰ ইয়াতে? যোগ 1ৰ পৰা 9লৈ। লগে ভাগে গাঁও আহা। এটা খালত এটি হাঁহে বহি আছে মনে মনে। তাৰে লগত আহি আৰু এটি কথা পাতিলে কাণে কাণে। তার লগত আৰু এটা হাঁহি কথা পাতিলে কাণে কাণে। তাৰ পিছত কি আছে? দুটি হাঁহে একেলগে হাতৰিলে ৰং মনে। তাৰে ওচৰলৈ উৰি আহিল আৰু এটি লাহে লাহে। দুটি ৰং মনে কি আছিল? হাতৰি আছিল, তাৰ লগতে আৰু এটা কি আহিল? উৰি আহিল। 2 আৰু 1 মিলি 3 হ'ল, ইয়াকে কয় যোগ হ'ল। দুটা আৰু এটা মিলি কেইটা হ'ল? 3টা হ'ল, ইয়াকে যোগ বুলি কোৱা হয়। তাৰমানে দুটা আৰু যোগ চিন হৈছে এইটো, আৰু আমি এটা যোগ কৰিলোঁ বা এটা কানিলোঁ, তেতিয়াহ'লে কেইটা হৈ গ'ল? 3টা। এতিয়া চোৱা, পৰুৱাৰ সাধু। পৰুৱা এটাই বাঁহ সাজিবলৈ পাত এখিলা লৈ গৈ আছিল, মানে এটা পাত লৈ গৈ আছিল এনেকৈ। পাতখিলা আকৌ বহুত গধুৰ, মানে বহুত ভাৰী আছিল। পৰুৱাটো দাঙিব পৰা নাছিল। পৰুৱাটোৰ লগৰীয়াবোৰ আহি লগ হৈ তাক কিদৰে সহায় কৰিলে চোৱা। এটা আৰু এটা লগ হৈ 2টা পৰুৱা হ'ল। 2টা আৰু এটা লগ হৈ 3টা পৰুৱা হ'ল। 3টা আৰু এটা লগ হৈ কেইটা হ'ল? 4টা হ'ল। 4টা আৰু এটা লগ হৈ কেইটা হ'ল? 5টা পৰুৱা হৈ পৰিল। তাৰপিছত এনেকৈ টানি টানি লৈ গ'ল। এতিয়া চোৱা, নেক্সট কি আছে? 3টা আম আৰু এটা আম। কেইটা আম হ'ব তেতিয়াহ'লে? 4টা আম। 4টা মিঠাই আৰু 2টা মিঠাই। কেইটা মিঠাই হ'ব একেলগে? 6টা মিঠাই। ইয়াতে কেইটা আছিল? 5টা পেঞ্চিল আছিল। 5ডাল পেঞ্চিল, 3ডাল পেঞ্চিল। তো কেইডাল হ'ল? 1, 2, 3, 4, 5, 6, 7, 8। চ' 8ডাল পেঞ্চিল হৈ গ'ল। এতিয়া চোৱা, 6ডাল আৰু কি আছে? 3ডাল। তেতিয়াহ'লে 6 আৰু 3, তেতিয়াহ'লে কিমান হ'ব? 1, 2, 3, 4, 5, 6, 7, 8, 9। তেতিয়াহ'লে 9টা মাৰ্বল হৈ যাব। আমি এনেকৈ কাউণ্ট কৰিম, বা তোমালোকে কেনেকৈ কৰিব পাৰা? 6টা, 1, 2, 3, 4, 5, 6, আৰু কেইটা আছে? 3টা, 1, 2, 3। তেতিয়াহ'লে কেইটা হ'ল টোটেল? কাউণ্ট কৰাচোন। 1, 2, 3, 4, 5, 6, 7, 8, 9। তেতিয়াহ'লে 9 লিখিম। তাৰপিছত চোৱা কি আছে? লগ লাগি কিমান হয় চাওঁ আহা। গছত আছে চৰাই এটা, উৰি আহিল আৰু এটা। লগ লাগি হ'ল চৰাই 2টা। এটা আছিল আৰু এটা আহিল, তেতিয়াহ'লে কেইটা হ'ব? 2টা। চ' 1 আৰু 1 কি হ'ল? 2 হৈ গ'ল। গছত আছে চৰাই 2টা, উৰি আহিল আৰু এটা। লগ লাগি হ'ল চৰাই 3টা। তো 2টাৰ লগত আৰু এটা আহিলে কেইটা হ'ব? 3টা হৈ যাব। গছত আছিল চৰাই 3টা, উৰি আহিল আৰু এটা। লগ লাগি হ'ল চৰাই 4টা। আৰু এটা লগ লাগিলে কেইটা হ'ব? 4টা। গছত আছিল চৰাই 4টা, উৰি আহিল আৰু এটা। লগ লাগি হ'ল 5টা। 1, 2, 3, 4, 5। এতিয়া 5টা হৈ গ'ল। গছত আছিল চৰাই 5টা, উৰি আহিল আৰু এটা। লগ লাগি হ'ল 6টা। তেতিয়াহ'লে 6টা আহিল। এইবাৰ 6টা কি কৰিব লাগে? আমাক যোগ কৰিব লাগে। যে যোগ মানে কি? আমি এইটো চিন ব্যৱহাৰ কৰিম, যোগ চিন। অ'কে, এতিয়া 3টা আৰু 2টা কেইটা হ'ল? 5টা। 3টা বাল্টি আৰু 2টা বাল্টি, 5টা বাল্টি। 3টা মধুৰিআম, 2টা মধুৰিআম। তেতিয়াহ'লে কেইটা? 1, 2, 3, 4, 5, 6টা। তো 6টা মধুৰিআম হৈ যাব। 5টা নাৰিকল, 3টা নাৰিকল। তো কেইটা হ'ব? 1, 2, 3, 4, 5, 6, 7, 8। চ' 8টা নাৰিকল হৈ গ'ল। ইয়াতে আমি কেইটা পালোঁ? যে 5টা নাৰিকল। ইয়াতে কেইটা আহিব? 5টা নাৰিকল, তাৰমানে 5। ইয়াতে কেইটা আছে? 3টা নাৰিকল, মানে 3। যোগ কৰি কিমান হৈ যাব? 8। এতিয়া চোৱা, 2 আৰু 1, 1, 2, 3, তাৰমানে কেইটা হ'ব? 3টা। তাৰপিছত চোৱা কি আছে? 1, 2, 3, 4, 5, আৰু 2টা আছে 5, 6, 7। তাৰমানে ইয়াতে কিমান আহিব? 7 আহিব। এইটোত চোৱা কিমান আহিব? এইটোত কিমান কৈছে? 1, 2, ইয়াতে কিমান আছে? 1, 2, 3, 4, আৰু ইয়াতে কেইটা আছে? 3টা আছে। 4, 5, 6, 7, 8। ইয়াতে কিমান আহিব? 8। তাৰপিছত ইয়াতে কিমান আহিব? 1, 2, 3, আৰু ইয়াতে কেইটা আছে? 1, 2, 3, 4, 5। আচ্ছা, ইয়াতে চাবাচোন, ইয়াতে অলপ ভুল হ'ল। ইয়াতে কেইটা আছিল? 4টা আছিল। 1, 2, 3, 4, আৰু ইয়াতে কেইটা আছে? 3টা। চ' 5, 6, 7। চ' ইয়াতে কিমান আহিব? 7 আহিব। ইয়াতে কেইটা আছে? ইয়াতে আছে কেইটা? 3টা। 1, 2, 3, 4, 5, 6, 7, 8। চ' টোটেল কেইটা হ'ল? 8টা হৈ গ'ল। এইবাৰ চোৱা কি কৰিছে? শহাপহুৱে প্ৰথমে 4 ঘৰ জঁপিয়ালে। প্ৰথমে কি কৰিছে? ইয়াৰ পৰা ইয়াতে 4 ঘৰ, মানে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ জঁপিয়ালে।
পুনৰ 2 ঘৰ জপিয়ালে এক ঘৰ 2 ঘৰ জপিয়ালে তেতিয়াহ'লে ক'ত পাব তেতিয়াহ'লে 6ত পাব তেতিয়াহ'লে কিমান আহিব 6 আহিব কি কৰিছে প্ৰথমে এবাৰ কি কৰিছে হ'ব 5 ঘৰ জপিয়ালে তাৰপিছত আকৌ কি কৰিছে কিমান ঘৰ জপিয়ালে কি কৰিব 8ত পাব কি ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ যদি আকৌ জপিয়ায় তেতিয়াহ'লে 8ত গৈ কিনে পাব শহাটোৱে 9 ঘৰত থকা গাজৰটো খাবলৈ দুবাৰ জপিয়ালে শহাটোৱে কোন ঘৰৰ পৰা জপিয়ালে গাজৰটো খাবলৈ পাব যদি প্ৰথমে 4 ঘৰ তাৰপিছত যদি 5 ঘৰ তাৰমানে 4 ঘৰ মানে কি প্ৰথমে ইয়ালৈকে আহিছে তাৰপিছত 5 ঘৰ মানে কি ইয়ালৈকে আহিছে তেতিয়া 9 নম্বৰ ঘৰত পাই যাব আৰু গাজৰটো খাব পাৰিব এবাৰ চোৱা লুডু খেলোৱা এতিয়া কি আছে পাখতি উঠা সংখ্যাকেইটা যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰ আঁকি ৰং কৰা এতিয়া কি আছে 1 2 3 4 5 6 বা 1 2 3 4 5 6 আৰু এতিয়া কি আছে 1 চ' 1ৰ বাবে গুটিটো লুডুখনত ক'ত বহিব ৰঙা ঘৰ কৰোৱা যে এইটো যে ঘৰ আছে ইয়াতে চাবা এইটোক আমাক কি কৈছে যে পাখতিটোত উঠা সংখ্যাকেইটা যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰৰ কি কৰিব লাগে আঁকি ৰং কৰোৱা শুদ্ধ ঘৰত গুটিবোৰ আঁকি আমি ৰং কৰিব লাগে তাৰমানে ইয়াতে চাবলৈ গ'লে আমি যদি ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা তেতিয়াহ'লে প্ৰথমে 7 হ'লে ক'ত যাব প্ৰথমে 6 ঘৰ ইয়াত যাব তাৰপিছত আৰু কি আছে 1 ঘৰ তাৰমানে ইয়াত আহি পিনে পাব ওকে আমাক তেনেকৈ বহাব দিছে এইটো তোমালোকে ক্লাছত শিক্ষকক লটো লৈ এটা দেখুৱাই দিব ধুনীয়াকৈ এবাৰ চোৱা 4 যোগ 1 তাৰমানে কিমান হ'ব 4 আৰু 1ত কিমান আহিব 5 ওকে 5টা আছে 5 আৰু 2 তাৰমানে কি 1 2 3 4 5 আৰু 2 1 2 তাৰমানে কেইটা হ'ল তাৰমানে কেইটা হ'ব চোৱাচোন 1 2 3 4 5 6 7 তাৰমানে 7টা আমি দুটাক আমি প্লাছ কৰিলে কিমান পাম আমি 7 পাম চ' 7 পালোঁ তেতিয়াহ'লে 7 পালে 7 ক'ত আছে 1 2 3 1 2 3 4 5 6 7 এইটোত আছে 7 এইটোত মিলাই দিয়া 3 আৰু 3 তাৰমানে কি 1 2 3 আৰু 1 2 3 কেইটা হ'ল 3 4 5 6 তাৰমানে ইয়াৰ পৰা কিমান আহিব 6 আহিব 6টা ক'ত আছে এতিয়া চোৱা এইটোত আছে 1 2 3 4 5 6 তাৰমানে এইটোৰ লগত এইটো আছে 2 আৰু 1ত কিমান আহিব 2 আৰু 1ত কিমান আহিব 3 ক'ত আছে ইয়াত আছে তেতিয়াহ'লে এইটো ক'ত আহিব ইয়াতে 5 আৰু 3 6 7 8 তাৰমানে ইয়াতে কিমান আহিব 8 এবাৰ এইটোক আমি যোগ কৰি ইয়াতে বহাই দিছোঁ এতিয়া 3টা আৰু 1টা কেইটা আহিব 4টা ইয়াতে কেইটা আছে 4টা আৰু 2টা 4টা 5টা 6টা ইয়াতে কিমান আহিব 6 আহিব ইয়াতে কেইটা আছে 2টা আৰু 4টা চ' 2টা 3টা 4টা 5টা 6টা ইয়াতে কিমান আহিব 6 আহিব চ' আমি এইখিনি পালোঁ চ' ইয়াৰ পিছত কি আছে চোৱা কি ধৰণে আমি সজাব পাৰোঁ এইটোক ইয়াতে কি লিখিছোঁ ইয়াতে 2 আৰু ইয়াতে কিমান আছে 5 কিমান আছে 1 2 3 4 5 6 লিখা হৈছে ইয়াতে কেইটা আছে এটা লিখি দিয়া হৈছে আমি এইখিনি বস্তু পাইছোঁ এতিয়া চোৱা এইখিনিক আমি যোগ কৰিম তো 9 হ'ব লাগে ইয়াতে 4 আৰু 5 যোগ কৰিলে 9 ইয়াতে 3 আৰু 6 যোগ কৰিলে কি হ'ব 9 হ'ব ইয়াতে যদি আমি 2 আৰু 7 যোগ কৰোঁ তথাপি 9 হ'ব ইয়াতে যদি আমি 1 আৰু 8 যোগ কৰোঁ 9 হ'ব এতিয়া 4 কি আছে 8 আছে তো ইয়াতে 3 লিখিলে মানে ইয়াতে বাওঁফালে 1 কমাই দিছোঁ সোঁফালে 1 বঢ়াই দিয়া 8 হ'ব এতিয়া 2 কমাই দিছোঁ তেতিয়াহ'লে ইয়াতে 4 লগত 2 ভৰাই দিলে কি আহিব 6 আহিব ইয়াতে 1 লিখিছোঁ তেতিয়াহ'লে ইয়াতে কিমান লিখিম 7 লিখিম হৈ গ'ল ঠিক আছে তো ইয়াৰ পিছত চোৱা নিজে যোগ কৰা 2 আৰু 3 তাৰমানে 2টা আছে আৰু 3টা আছে কেইটা হ'ব তেতিয়াহ'লে 1 2 3 4 5টা তো 5 আহি যাব 1 আৰু 2ত কিমান আহিব 3 5 আৰু 2ত কিমান আহিব 7 2 আৰু 2ত কিমান আহিব 4 3 আৰু 2ত কিমান আহিব 5 6 আৰু 1 তাৰমানে কি প্ৰথমে 1 2 3 4 5টা 6টা আৰু এটা দিয়া তেতিয়াহ'লে কেইটা হ'ব 7টা 1 আৰু 5টা 1 2 3 4 5 তেতিয়াহ'লে কেইটা আহিব 6টা 4টা 1 2 3 4 আৰু 3টা 3 তো 4 আৰু 3 কিমান আহিব গোটেইকেইটা হ'লে 1 2 3 4 5 6 7 7টা হৈ গ'ল এতিয়া নেক্সট আমাৰ কি কৈছে ইয়াতে নেক্সট ইয়াতে আমাৰ কিমান আছে নেক্সট আছে যে এটা কলম আমাৰ শ্ৰেণীকোঠাত ধুনীয়াকৈ সজাই থোৱা হৈছে শিক্ষকৰ টেবুলত ৰঙা চিয়াহীৰ এটা কলম
আৰু নীলা চিয়াহীৰ দুটা কলম। মুঠ কেইটা কলম আছে? এটা কলম আৰু দুটা কলম। কেইটা কলম হ'ব? তিনিটা কলম। প্ৰথম বেঞ্চত তিনিগৰাকী আৰু তিনিগৰাকী আৰু দ্বিতীয় বেঞ্চত চাৰিগৰাকী ছাত্ৰ ছাত্ৰী আছে। মুঠ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে? প্ৰথমে 3, তাৰপিছত 4। 3 আৰু 4 যোগ কৰি কিমান আহিব? 1 2 3 4 5 6 7, তাৰমানে 7 গৰাকী। শ্ৰেণীকোঠাটোৰ বেৰ এখনত জীৱ জন্তুৰ ছবি থকা চাৰ্ট আঁৰি থোৱা আছে। তাত বনৰীয়া জন্তু এটাই 5টা ঘৰচীয়া আৰু 4টা কি আছে? বনৰীয়া 5টা, ঘৰচীয়া 4টা। মুঠ কিমানটা আহিল? প্ৰথমে 5টা, 1 2 3 4 5, আৰু ঘৰচীয়া 4টা, 1 2 3 4। তো গণাচোন গোটেইকেইটা। 1 2 3 4 5 6 7 8 9, তাৰমানে কেইটা আছে? 9টা আছে। এইবাৰ চোৱা কি আছে? তলৰ ছবিখনত খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগিব এইবাৰ। ইয়াতে 2 আৰু 3 বা 3 আৰু 2, তেতিয়াহ'লে 1 2 3 4 5টা, তেতিয়া কিমান আহিব? 5। তো 5 আৰু 1 কিমান আহিব তেতিয়াহ'লে? 6। তেতিয়াহ'লে 6 আৰু কিমান আছে? 3, 1 2 3, তেতিয়াহ'লে কিমান আহিব? 9। তো 9 লিখা হৈছে। তাৰপিছত 6 ইফালৰ পৰা যদি আমি আহোঁ, তেতিয়াহ'লে 4 ইয়াতে লিখিলে 4 আৰু 4 যোগ কৰিলে কিমান আহিব? 8, হয় নাই? এনেকৈ 4টা আৰু এনেকৈ দিয়া 4টা, তেতিয়াহ'লে কেইটা হ'ব? 4টা আৰু 4টা, 5 6 7 8, 8টা। এতিয়া 4 আৰু এতিয়া কিমান আছে? 9। এতিয়া 5 হ'লে কি আহিব? 4টা আৰু 5টা, তেতিয়াহে 9টা। 3 আৰু ইয়াতে 1, 3 আৰু 1 কিমান আহিব? 4। অ'কে, নাইবা তুমি তলৰ পৰা এফেক্টটো কৰি যাব পাৰা। এইটো চোৱা, 2 তলৰ পৰা নহয়, মই ওপৰৰ পৰাই কৰিব লাগিব। এতিয়া কিমান আহিল? 4। এতিয়া 4 ইয়াতে 3 আৰু 4 যোগ কৰি কিমান আহিব? 7। এতিয়া 7 আৰু 1 যোগ কৰি কিমান আহিব? 8। 8 আৰু 1 যোগ কৰি কিমান আহিব? 9। আৰু এবাৰ 3 আৰু 2 যোগ কৰি কিমান আহিব? 5। তেতিয়া 2 আৰু 3 যোগ কৰি কিমান আহিব? 5। আমি এনেকৈ লিখি দিওঁ গোটেইখিনি। এতিয়া চোৱা কি আছে? ইয়াতে 1 আছে, 2 আছে, 3 আছে, 4 আছে। চ' কি কৰিব দিছে? ওপৰৰ ছবিখনত চিহ্নবোৰ বুজোৱা সংখ্যাবোৰ তলৰ ছবিকেইখনত বহাই যোগফল উলিয়া। চ' ইয়াতে কি আহিব? 1 আহিব। এইটোত কিমান আহিব? 4। এইটোত কিমান আহিব? 3। তো প্ৰথমে 1, তাৰপিছত কেইটা? 4টা, 1 2 3 4টা, তাৰপিছত কেইটা? 1 2 3টা। গোটেইকেইটাক যোগ কৰি কিমান আহিব? 1 2 3 4 5 6 7 8, এনচাৰ হ'ব কিমান? 8। এতিয়া কি কৰিব লাগে? বক্সত কিমান বহাব লাগে? 4। এতিয়া ত্ৰিভুজত 3, এতিয়া কি আছিল? 2। তেতিয়াহ'লে এতিয়া কেইটা আহিব চোৱাচোন। এতিয়া আমি কেইটা পাম? 4টা, 1 2 3 4টা, এতিয়া কেইটা আছে? 1 2 3টা, এতিয়া কেইটা আছে? 2টা। গোটেইকেইটাক যোগ কৰা। 1 2 3 4 5 6 7 8 9, লিখি দিয়া 9। তো হৈ গ'ল সমাধান। আমি ইতিমধ্যে কি কৰিলোঁ? চেপ্টাৰ নম্বৰ 4লৈকে আমি শিকিলোঁ। পৰৱৰ্তী চেপ্টাৰ নম্বৰ 5 6 7 8 গোটেইখিনি আলোচনা কৰা হৈছে। চ' তোমালোকে প্লে'লিষ্টৰ পৰা নিশ্চয় চাই ল'বা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।